যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা আজি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু অত্যন্ত সংবেদনশীল বিষয় কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী এখন সংবাদমেল দিলে আৰু সংবাদমেল দি ক'লে যে 26ৰ লক্ষ্য এবাৰ 26ৰ বিধানসভা যে নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ISI কিছু প্ল্যান প্ৰগ্ৰাম বনাইছে 2000 ফেসবুক একাউণ্ট চিনাক্ত কৰা হৈছে য'ত সন্দেহ আছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তানৰ ISI অসমৰ 26ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি লৈছে নেকি কিহৰ কাৰণে লক্ষ্য কৰি লৈছে সেইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন ৰাজ্যত এই মুহূৰ্তত বাংলাদেশী বিতৰণ হৈ আছে একাংশই আকৌ বাংলাদেশী বিতৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ নতুন সভাপতি আহিল আৰু সেই সভাপতিক লৈ পেলাই এতিয়া কিন্তু বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ তুংগত উঠিছে এই সমগ্ৰ বিষয়ক লৈ পেলাই দেশৰ এখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি পাকিস্তানৰ ফালৰ পৰা বা পাকিস্তানে তেনে ধৰণৰ ষড়যন্ত্ৰৰ অংশ কিয় কৰি ল'ব বিচাৰিছে আৰু সেই ঘৰ বিভীষণ সকল কোন যিসকল বৰ্তমান অসমত আছে ৰাজ্যত আছে দেশত আছে কিন্তু তেওঁলোকৰ মন আৰু তেওঁলোকৰ আত্মা পাকিস্তান আৰু বাংলাদেশৰ প্ৰতি বেছি তেওঁলোকৰ আত্মীয়তা তেওঁলোকৰ বাংলাদেশ বা পাকিস্তানৰ প্ৰতি বেছি আছে কাৰণ বিগত সময়ছোৱাত আমি দেখা পাইছো ৰাজ্যত একাংশ লোক আছে যোনে সোশ্যাল মিডিয়াৰ মাধ্যমেৰে পাকিস্তানৰ সমৰ্থনত কথা কয় এটা কথাও স্পষ্ট হৈ পৰিছে যে এনে কিছুমানো ফেসবুক হ্যান্ডেল আছে এনেকুৱা একাউণ্ট আছে যি অপাৰেট হয় পাকিস্তান বা বাংলাদেশৰ পৰা এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে অসমক কিহৰ বাবে পাকিস্তান বা বাংলাদেশীয়ে এনে ধৰণে গ্ৰাহত ল'ব বিচাৰিছে আৰু ৰাজ্যত বহি থকা হেকল কোন হয় যোনে অসমৰ মাটি পানী হাৱা পানী খায় তেওঁলোকৰ আনুগত্য পাকিস্তানৰ প্ৰতি বা বাংলাদেশৰ প্ৰতি দেখুৱাব বিচাৰিছে সেই বিষয়ে আজি আমি কথা পাতিম আমি তন্নকৈ চাবলৈ চেষ্টা কৰিম আৰু প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যৰ ৰাজনীতি হ'ব পাৰে ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব পাৰে কিন্তু অস্থিৰতা কোনে ইয়াত আনিব বিচাৰিছে এইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ আমি এই অনুষ্ঠানৰ মাধ্যমেৰে ল'বলৈ চেষ্টা কৰিম কোন হেসকল ঘৰ বিভীষণ কোন হেসকল বাংলাদেশী প্ৰীতি থকা লোক আছে যোনে ইয়াতে থাকিছে ইয়াৰে হাৱা পানী খাইছে কিন্তু আনুগত্য বেলেগলৈ প্ৰদৰ্শন কৰিব বিচাৰিছে মোৰ লগত অতিথি আছে অতিথিসকলক প্ৰথমে চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে ৰাইজৰ দলৰ সাদ্দাম হুছেইন আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে কংগ্ৰেছৰ সূৰ্য দাস কংগ্ৰেছৰ মুখপাত্ৰ সূৰ্য দাস আছে সূৰ্য দাস আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে বলেন বৈশ্য আপোনাক মই স্বাগতম জনাইছো আৰু মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আৰু কাউন্সিলৰ আশিষ ভৰালী আপোনাক চাৰিজনকে স্বাগতম জনাইছো আৰু প্ৰথম ওপেনিং ৰিমাৰ্ক মই ল'ব বিচাৰিছো বলেন বৈশ্য আপোনাৰ পৰা এই যি ধৰণৰ এক ষড়যন্ত্ৰ হৈ আছে বুলি কোৱা হৈছে সেই ষড়যন্ত্ৰ কিয় হ'ব পাইছে অসমৰ ৰাজনীতিত মুছলমানসকল এটা ভোটৰ ক্ষেত্ৰত ফেক্টৰ আৰু যেহেতুকে মুছলমান ইছলাম ধৰ্মী লোকসকল এক ডিচাইডেড ফেক্টৰ হিচাপে অসমৰ ৰাজনীতিত পৰিচিত গতিকে মুছলমানৰ ভোটখিনি প্ৰতি সকলোৱে ললায়িত হয় আৰু মুছলমান ভোটখিনি নিয়ন্ত্ৰিত ক'ৰ পৰা হয় সেইটো খুব এক সাংঘাতিক ডাঙৰ কথা যে মুছলমান ভোটখিনি তেওঁলোকে কোনো পোষ্টাৰ বাতৰি কাকত বা কিবা ফেচবুক পোষ্ট চাই তেওঁলোকে ভোটদান কৰিব বুলি যদি কোনোবাই ভাবিছে আচলতে এইটো ভুল তেওঁলোকৰ গোটেই সিদ্ধান্তটো মছজিদৰ পৰা হয় আৰু তেওঁলোকক ইমামবিলাকে ক'ত ভোট দিব লাগিব কি স্বাৰ্থত কাক জিকাব লাগিব গোটেই তেওঁলোকৰ ব্লুপ্ৰিণ্টটো আলোচনা হয় আৰু এই গোটেই যিখিনি ইমামসকলে মছজিদৰ জৰিয়তে বা মাতবৰসকলে তেওঁলোকৰ পৰিসৰৰ ভিতৰত যিখিনি প্ৰচাৰ চলায় আৰু এই প্ৰচাৰখিনি সম্পূৰ্ণভাৱে ভাৰতীয় আগত যিটো বুখাৰী আছিলে ইমাম বুখাৰী তেওঁলোকৰ
পৰা অহা নিৰ্দেশনা দি হয় আৰু সেই নিৰ্দেশনাটো পাকিস্তানৰ চোৰাংচোৱা ISIৰ পৰা তেওঁলোকে বুখাৰীয়ে পাব আৰু বুখাৰীৰ পৰা এনেকুৱা ধৰণৰ মাতবৰ মছজিদলৈকে যাব মাতবৰ মছজিদৰ পৰা এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ মেছেজ যায় আৰু সেই মেছেজ মতেই ভোটাধিকাৰ সাব্যস্ত হয় আৰু তেওঁলোকৰ ভোট যাৰ সমৰ্থনত যায় তাত চৰকাৰ গঠন হয় 1996 চনত তেনেকুৱা ধৰণৰ হৈছে 2001 চনত তেনেকুৱা ধৰণৰ হৈছে আৰু অসমৰ ক্ষেত্ৰত আমি যে গম পাওঁ যে আলফাই চৰকাৰ বনোৱা আৰু ভাঙাৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিছিলে এসময়ত পৰেশ বৰুৱা ডাঙৰীয়াই আৰু সেই পৰেশ বৰুৱা ডাঙৰীয়াৰ ইনষ্ট্ৰাকশন আসলতে ISR লৈকে হটলাইন তেওঁলোকৰ যোগাযোগ আছিল আৰু সেই হটলাইনৰ জৰিয়তে পৰেশ বৰুৱাইও কিছু পৰিমাণৰ সেই ভূমিকা নোলোৱা নহয় তেওঁ লৈছিলে কিন্তু এতিয়া ISI ডাইৰেক্টলি অসমৰ নিৰ্বাচনত কাক ভোট দিবলৈ কাক দিব নালাগিব ইমাম বুখাৰীৰ জৰিয়তে অসমৰ ইমামসকলক আৰু অসমৰ এই যিবিলাক মাতবৰ আছে এই মাতবৰবিলাকলৈকে এই বাৰ্তা প্ৰেৰণ কৰে সেই ধৰণে ভোটাধিকাৰ সাব্যস্ত হয় সেনেকে চৰকাৰ গঠন হয় বা বিৰোধীৰ আসনত বহা এই সিদ্ধান্তবিলাক চলে হয় মই সূৰ্য দাস কংগ্ৰেছে কি ক'ব এই ক্ষেত্ৰত যেটো আশংকা ব্যক্ত কৰিছে কালি মুখ্যমন্ত্ৰী প্ৰথমে মই আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ যি সময়ত আমাৰ উজনি অসমৰ সকলো বহু বিস্তীৰ্ণ অঞ্চল আজি বানপানীত বানাক্ৰান্ত ৰাইজে যি দুৰ্ভোগ ভুগি আছে সেই দুৰ্ভোগ যাতে সোনকালে শেষ হয় আৰু চৰকাৰখনে যাতে অধিক সংবেদনশীলতাৰে এই দুৰ্যোগৰ মোকাবিলা কৰে তাৰ বাবে মই চৰকাৰখনক আগবাঢ়িবলৈ কাৰণে আমিও আমাৰ ফালৰ পৰাও আন্তৰিকতাৰে জনাইছোঁ আৰু বাকি যেটো বিষয় এতিয়া আহিছে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ কংগ্ৰেছে সমৰ্থন নকৰে যেটো সময়ত ব্ৰিটিছৰ লগত আমাৰ স্বাধীনতা সংগ্ৰাম হৈছিল সেই সময়তে আমাৰ কংগ্ৰেছ দলৰ আদৰ্শৰ মতে আমি গোটেই অসম ভাৰতখনক আমি একত্ৰিত কৰিছিলোঁ ধৰ্ম জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আৰু সেই সময়ত কংগ্ৰেছে মুছলিম লীগ আৰু হিন্দু মহাসভাৰ লগতো সমানে ফাইট কৰিব লগা হৈছিল তেওঁলোকে দুয়োটা সংগঠনে নিজৰ ধৰণেৰে নিজৰ কিছুমান মানুহক লৈ একাংশ মানুহক লৈ এটা বিশেষ চিন্তাৰে কিছুমান মানুহে পৰিচালিত হৈ থাকে গতিকে এটো খুব দুখৰ কথা আৰু বিগত সময়তো আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱেও আৰু আগৰ মুখ্যমন্ত্ৰীসকলেও কৰিছিল যিহেতু সাম্প্ৰতিক সময়ত বিভিন্ন আমাৰ যুৱকসকলেও গম পাব বা জানে যে আমাৰ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী হৈ বাগজৰি আহিছিল এটা নিৰ্দিষ্ট সময়ৰ পিছত যি সময়ত অসমৰ এটা অতি প্ৰতিকূল পৰিস্থিতি আছিল সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া আহি এই সাম্প্ৰদায়িক শক্তিবোৰক বিভিন্ন ধৰণে তেওঁ কন্ট্ৰোল কৰিছিলে আৰু এটা সময়ত যি সময়ত আপোনাক উদাহৰণস্বৰূপে চাওক যি সময়ত আজমলৰ দৰে এজন মানুহে সাম্প্ৰদায়িকতাবাদৰ কাৰণে আগবাঢ়িব খুজিছিল সেই সময়ত কিন্তু তেওঁ হু ইজ আজমল বুলি তেওঁক আঁতৰাই পঠাইছিল পৰৱৰ্তী সময়তো আমাৰ সদ্য প্ৰয়াত আমাৰ বিদায়ী যিগৰাকী সভাপতি আছিলে তদানীন্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াও সেই একে আদৰ্শৰে এই সাম্প্ৰদায়িক শক্তিবোৰক আঁতৰত ৰাখিছিলে আৰু সেই আদৰ্শৰে পৰিচালিত হৈ আমি আজি দল কৰি আছো আৰু এই সাম্প্ৰদায়িক শক্তিবোৰকে যাতে নিৰ্মূল হয় তাৰ কাৰণে আমাৰ দেশত এখন খুব শক্তিশালী চৰকাৰ আছে বুলি তেওঁলোকে আমি হেৰি কৰে গতে গৃহ মন্ত্ৰালয়ক মই অনুৰোধ জনাইছো যে এইটো যাতে হয় বলেদে খুব ধুনীয়াকৈ প্ৰথম কথাখিনি ক'লে মই দুটামান কথা যোগ দিব বিচাৰিছো যেহেতু আপুনি আজি প্ৰথমতে প্ৰসংগ উলিয়াইছে যে পাকিস্তানৰ পৰা বা বাংলাদেশৰ পৰা বা তেনেকুৱা কোনোবা সন্দেহযুক্ত ব্যক্তিয়ে তাৰ কিবা প্ৰভাৱ আছে নেকি এটা কথাটো হ'ল যে কিডনাখন যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰথম আহিছিলে আমাৰ অসমত লেণ্ড কৰিছিলে তাৰ পিছতে আমি দেখা পাওঁ সোশ্যাল মিডিয়াত যেতিয়া তেখেতৰ পোষ্টবিলাক আহে বা যিকোনো নিউজ চেনেলে যেতিয়া পোষ্টসমূহ তেখেতসকলৰ নিজৰ ফেচবুক পেজত বা সোশ্যাল মিডিয়া পেজত দিয়ে তেতিয়া বিভিন্ন ধৰণৰ আমি কমেন্ট যোনবিলাক দেখা পাইছো বা মই নিজে চাইছো সেই নামবিলাক মানে আপোনাৰ দেখিলে সন্দেহজনক যেন লাগে কিয় লাগে এটো মোক ভুল নুবুজিব কাৰণ কিছুমানৰ নামটো থাকে প্ৰিন্স তাৰ পিছত একো নাথাকে মানে আমি ইউজুৱেলি বা তেনেকুৱা বস্তু হয় এটা দুটা 10টা হ'ব পাৰে কিন্তু 50% বা তাতকৈ অধিক নাম তেনেকুৱা ধৰণৰ আই লাভ মাই ইণ্ডিয়া বা আমুক তামুক মানে হেতু কোনো এটা সঠিক নাম আপুনি যদি হেতু ক্লিক কৰি চাই
তাত মানে আপোনাৰ যোনখন ফেচবুক হয়তো ফটোখনেই নাথাকে হয়তো তাত আপুনি ফ্ৰেণ্ড চাৰ্কলখিনি দেখিলে গম পায় যে কিমান দিনৰ সেইটো একাউণ্ট বা কেইটা হেৰি আছে তেনেকুৱা ধৰণৰ মেক্সিমাম একাউণ্টে সেই তাক মানে সেই গৌৰৱ গগৈ ডাঙৰীয়াৰ সমৰ্থনত বা আমাৰ বাকীবোৰ নিউজ চেনেলৰ সমৰ্থনত দিছে সেইকাৰণে বা সেইবাবেই হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমান আগতে নে আজি কমেণ্ট কৰিছিল যে হয়তো সেইটো বাহিৰৰ পৰা কোনোবাই সেইটো কৰি আছে নেকি আৰু সেইকাৰণে নিৰ্দিষ্ট বিষয়াক তেখেতে এইটো দায়িত্ব দিছে যে কোনে বস্তুটো কৰিছে যদি হয় অসমৰ মানুহে কৰিছে আমাৰ ভাৰতীয় মানুহে কৰি তাত ক'ব লগা নাই কিন্তু কিছুমান সন্দেহজনক আপুনি নামটো দেখিলে আপুনি যদি চাই নামবিলাক দেখিলে মানে আধা নাম ক'ৰবাত পুৰা নামটো ক'তো নাই তেনেকুৱা নামৰ দি যদি হয় হ'বও পাৰে যে কোনোবা বাহিৰৰ পৰা সেইটো তাত প্ৰভাৱ পেলাবলৈ কিবা এটা চেষ্টা কৰিছে বা গৌৰৱ গগৈ ডাঙৰীয়া আহিলে তেখেতসকলৰ কিবা ভালেই হয় নেকি তেনেকুৱাও কিবা হ'ব পাৰে আমি নাজানো কিন্তু সেইখিনি এই বস্তুবিলাক যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰত আছে তে আমি পৰৱৰ্তী সময়ত গম পাম যে একচুৱেলি কোনে সেইটো বস্তু বেছিকৈ কৰিবলৈ বিচাৰিছে মই প্ৰথমতে ক'ম যে বাংলাদেশ আৰু পাকিস্তান সম্পৰ্কে যেটা আলোচনা হৈ আছে বাংলাদেশ আৰু পাকিস্তান এটা ফেইলাৰ কাণ্ট্ৰি হয় ফেইল হয় তেওঁলোকে গতিকে এটা ফেইল কাণ্ট্ৰিৰ কথা আজি আমাৰ অসমত আলোচনা হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা দ্বিতীয় কথাটো হ'ল যে তাৰ সমানে সমানে আমাৰ অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীও ফেইল নেকি যাৰ কাৰণে সদায় মানে কিছুমান অদৰকাৰী কথাবোৰ মাজে মাজে তেখেতে বিতৰ্কলৈ টানি আনে অদৰকাৰী কথা বুলি সেইটো কথা নক'ব আপুনি এতিয়া শুনক না এক মিনিট মই এইটোত অবজেকশ্যন দিব লাগিব ঠিক আছে আপোনাৰ আই এম টেলিং আপোনাৰ বিষয়ৰ ৰাজনীতিভাৱে থওক এইটো অদৰকাৰী কথা বুলি আপুনি কিয় ক'ব এইটো অদৰকাৰী কথা নহয় হোৱাৰ কাৰণেহে এইটো চাব লাগিব এইটো আমাৰ ইণ্টাৰনেল চিকিউৰিটিৰ লগত জড়িত ইয়াৰ ৰাজনীতিৰ কথা অহা নাই পাকিস্তান বাংলাদেশ এটা ব্যৰ্থ ৰাষ্ট্ৰ হয় ব্যৰ্থ ৰাষ্ট্ৰ হয় কিন্তু তাৰ পৰা কণ্ট্ৰল কৰিব নোৱাৰে নহয় দাদা সেইটোহে কৈ আছো আমি ব্যৰ্থ ৰাষ্ট্ৰ হওক কিবা সফল ৰাষ্ট্ৰ হওক তাৰ লগত ইয়াত কোনো ডিবেট গতিকে তাৰ সৈতে আমি আমাৰ অসমকতো মানে তুলনা কৰি আলোচনা কৰাটো মানে ঠিক নহ'ব না তুলনা কৰা নাই তেখেতে তুলনা প্ৰভাৱ নপৰক সেই কথাটোহে এনচিয়ৰ কৰিব লাগে মই সেইটোহে দ্বিতীয় কথাটো হ'ল যে আজি অসমত যিবোৰ কাম কাজ হৈ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ ৰাজনৈতিক বক্তব্য আপুনি দীক্ষিত দা আপুনি কৈছে যে বলেন্দাই কৈ গৈছে যে এই মানে অসমৰ মুছলমান মানুহখিনিয়ে বোলে অসমৰ ৰাজনৈতিক মানে হেৰিটো আপোনাৰ নিৰ্ণয় কৰে যে এই মানুহখিনি যেতিয়াই য'ত ভোট দিয়ে তেতিয়াই চৰকাৰ হয় আজি আপোনাৰ দুটা আপোনাৰ 10 বছৰ হ'ল মানে মুছলমান মানুহখিনিতো বিজেপিক ভোট দিয়া নাই তাৰপিছতো বিজেপিৰ চৰকাৰ হৈ আছে তাৰপিছত যদি অসমৰ মুছলমানৰ সৈতে পাকিস্তান বাংলাদেশ বা আইএছআইৰ সৈতে যদি কিবা সম্পৰ্ক থাকিলেহেঁতেন তেতিয়াহ'লে অসমৰ মুছলমানে ভোট দিলেহেঁতেন বদৰুদ্দিন আজমলক কিন্তু যোৱা লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক ধুবুৰীৰ মুছলমান মানুহে 10 লাখ ভোটৰ ব্যৱধানত হৰুৱাই দিছে গতিকে ইয়াৰ পিছত আৰু মুছলমান মানুহে পাকিস্তানৰ কথা মতে ৰাজনীতি কৰে অসমৰ মুছলমান মানুহৰ ৰাজনীতি বাংলাদেশে কণ্ট্ৰল কৰে বাংলাদেশ নিজেই নিজক কণ্ট্ৰল কৰিব নোৱাৰে পাকিস্তানে নিজেই নিজক কণ্ট্ৰল কৰিব নোৱাৰে তাৰপিছতো তেওঁলোকে আহি পেলাই এটা বাহিৰৰ ভাৰতবৰ্ষৰ দৰে এটা শক্তিশালী ৰাষ্ট্ৰৰ ৰাজনীতি তেওঁলোকে কণ্ট্ৰল কৰিব এইটোহে অদ্ভুত কথা মই সেই কথাটোৱে কৈছে দ্বিতীয় কথাটো হ'ল আজি আপুনি চাব অসমৰ ৰাজনৈতিক পৰিৱেশটো অসমৰ প্ৰেক্ষাপটটো বৰ্তমান এনেকুৱা হৈ আছে গোৱালপাৰাত সিদিনা আপোনাৰ জনজাতীয় মহিলা হাজাৰ হাজাৰ মহিলা মানুহে বৰষুণৰ মাজত আন্দোলন কৰিছে কাৰ্বি আংলঙত জনজাতি মানুহে আন্দোলন কৰি আছে পৰহি আপোনাৰ পলাশবাৰীত জনজাতীয় মানুহে আন্দোলন কৰিছে তেওঁলোকৰ মাটিৰ অধিকাৰৰ কাৰণে গতিকে এই কথাবোৰ মই ক'ব লগা কথাটো হ'ল যে এই পৰিৱেশবোৰ এই কথাবোৰ মানে গাপ দিবলৈ জনজাতীয় মানুহৰ আবেগ অনুভূতিবোৰ ঘাপ দিবলৈ তেওঁলোকৰ অধিকাৰৰ কথাবোৰ ঢাকি ৰাখিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাকিস্তানৰ কথা আনি দিছে বাংলাদেশৰ কথা আনি দিছে তেখেতে বাংলাদেশিক ডিপোৰ্ট কৰাৰ নামত বিভিন্ন ধৰণৰ নাটক কৰি আছে আজি তেখেতে গুৱাহাটীত বানপানী হৈছে সেই বানপানীৰ পৰা মানুহক বচাব পৰা নাই বৰাকবিলিত বানপানীত মানুহে ডুবি আছে লখিমপুৰত আপোনাৰ মাথাউৰি ভাঙি আজি মানুহ হাজাৰ হাজাৰ মানুহ আপোনাৰ বিপদত পৰি আছে সেই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক সাহায্য দিব পৰা নাই মানুহখিনিক সকাহ দিব পৰা নাই আৰু সেই সময়তে যেতিয়া অসমৰ মানুহে বিপদত পৰে আপুনি প্ৰথমে কোৱা নাই যেতিয়া অসমৰ মানুহে বিপদত পৰে যেতিয়া অসমৰ মানুহৰ সমস্যা হয় যেতিয়া অসমৰ মানুহৰ মাটি বাৰী আপোনাৰ আদানী আম্বানীয়ে লৈ যাবলৈ ধৰে সেই কথাবোৰত মন কাণ নিদি পেলাই অসমৰ মুখ্যমন্ত্ৰী পাকিস্তান আৰু বাংলাদেশৰ ইছ্যুবোৰ টানি আনে আৰু অসমৰ মানুহক বিপদত পেলাই ৰাখে আৰু সেই কাৰবাৰবোৰ এতিয়াও চলি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা আপোনাৰ 2 মাহ হ'ল পৰাই আপোনাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পিছত লাগি আছে তেখেতৰ সৈতে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বুলি কৈছে তেখেতে এছআইটি গঠন কৰি দিছে কিন্তু এছআইটিয়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ বক্তব্য নিদিয়ে সঘনাই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো কৈ থাকে এছআইটিয়ে কি তদন্ত কৰি
কৰিলে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ পত্নীৰ ওপৰত কিন্তু এই সম্পৰ্কে কিন্তু মুখ্যমন্ত্ৰীয়ে আগবেলা এটা কথা কৈ থাকিব বাকিবেলা এটা কৈ থাকিব মুখ্যমন্ত্ৰীৰ কথা আপুনি এটা ভুল তথ্য দিছে হয় হয় সাদ্দাম হোসেন ডাঙৰীয়া এসআইটিয়ে সংবাদ মেল নিদিয়ে এক্সাইটে তদন্ত কৰে তথ্যখিনি এসআইটিয়ে দিব লাগিব প্ৰতিবেদন চৰকাৰক দিয়ে আৰু চৰকাৰে কেনেকৈ দিয়ে সেইটো এসআইটিয়ে সংবাদ এসআইটিয়ে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এসআইটিৰ তদন্তটো আপোনাৰ আগবেলা ভাটিবেলা দিনত দুবাৰকে আপোনাৰ ব্যাখ্যা কৰি আছে তেতিয়াহলে এসআইটিৰ তদন্ত কেনেকৈ আগবাঢ়িব এটা ঠিক আছে তেতিয়াহলে এসআইটি বেলেগক দি গঠন কৰি দিব নালাগে বলেন বৈশ্য ৰিপ্লাই দিব বিচাৰিছে ঠিক আছে মই আহিছো আছেছ বৰাদি আহিছো বলেন বৈশ্য কিবা এটা ক'ব বিচাৰিছে না মই ক'ব বিচাৰিছো সাদ্দাম হোসেন ডাঙৰীয়াই সম্পূৰ্ণ ৰাজনৈতিক বক্তব্য এটা ৰাখিছে খুব ভাল কথা হয় অসমত আন্দোলন হৈছে ভূমিৰ কাৰণে আন্দোলন কৰিছে বানপানী উঠিছে বানপানীটো তো আৰু প্ৰকৃতিৰ বস্তু সেইটো আৰু কাৰোবাৰ দুখত হোৱা বুলি ক'ব নোৱাৰে আৰু তাৰ উপশম ঘটাব লাগিব তাত সাহায্য দিব লাগিব তাৰ নিৰ্মূল কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব চৰকাৰে গভৰ্ণমেণ্টে মই সেই কথা কৈছো নাই ঠিক আছে সেইবিলাক কৰা নাই বুলি কৈছে কৰিব কৰা নাই সেইটো এটা বেলেগ কথা এই সমস্যাবিলাক যে আছে বুলি যিবিলাক সাদ্দামে দেখুৱাই দিছে সেই সমস্যাবিলাক আমিও কোৱা নাই যে সেই সমস্যা নহয় কিন্তু তাৰ মানে সাদ্দামৰ কথা এইটো নেকি যে পাকিস্তানৰ ষড়যন্ত্ৰটো বাংলাদেশৰ ষড়যন্ত্ৰটো আমি পাহৰি থাকিম বাংলাদেশ আৰু পাকিস্তানে ইয়াতে চৰকাৰ ভাঙা পাতা কাৰোবাৰ সভাপতি ভাঙা পাতাৰ সিদ্ধান্ত ল'ব সেইবিলাক আমি মাত নামাতিম আজি পাকিস্তানৰ প্ৰমাণিক কিছুমান কথা ইয়াত ধৰা পৰিছে 14 আগষ্টত পাকিস্তানৰ ইয়াত পতাকা উত্তোলন হয় সাদ্দাম হোসেনে ক'ব নেকি এইটো সৰু কথা পতাকা উত্তোলন হোক এইটোৰ পৰা একো নহয় ন বানপানী সমস্যা সমাধান হ'বলৈ আৰে ভাই যদি মোৰ দেখেই নাথাকে এখন সমস্যা বানপানীৰ সমস্যা যদি এই অসমখন পাকিস্তানৰ লগত সামিল হয় বাংলাদেশৰ লগত সামিল হয় তেতিয়াহ'লে ইয়াত বাংলাদেশৰ সমৰ্থন কৰা কিটাৰ সমস্যা আমাৰ কথা বাংলাদেশ পাকিস্তান শক্তিশালী ভাৰতবৰ্ষ বাংলাদেশ পাকিস্তানৰ লগত ভাৰতবৰ্ষ কৰা নাই তেতিয়া কঠোৰ হাতেৰে পাকিস্তানৰ তুমি কৈছা মই মাতা নাই মোৰ কথা তুমি শুনা যেতিয়া 1905 চনত 6 চনত যেতিয়া মুসলিম লীগে পাকিস্তানৰ প্ৰপোজাল কৰিছিল প্ৰপোজাল উত্থাপন কৰিছিল তেতিয়া তোমাৰ নিচিনা মহাত্মা গান্ধীও কৈছিল যে মোৰ মৃতদেহৰ ওপৰত ভাৰতবৰ্ষ নিখণ্ডিত হ'ব তেতিয়া জৱাহৰলাল নেহৰুৱে কৈছিল দিস আইডিয়া ইজ এ ফ্যান্টাস্টিক ননসেন্স ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল নট অনলি ইম্পসিবল বাট অলসো ইম্প্ৰেক্টিকেল কিন্তু সেই নট অনলি ইম্পসিবল বাট অলসো ইম্প্ৰেক্টিকেল বুলি কোৱা ৰাজেন্দ্ৰ প্ৰসাদে বিভাজিত ভাৰতবৰ্ষ বিভাজন হোৱা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে প্ৰথমজন আৰু যোনে ইম্পসিবল আৰু ইম্প্ৰেক্টিকেল বুলি কৈছে তেওঁ প্ৰধানমন্ত্ৰী হৈছে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা গতিকে তুমি এতিয়া এইবিলাক নুই দি ক'ব পাৰিবা যে কোনো কালে নহয় কাৰণ ভাৰত শক্তিশালী পাকিস্তান শেষ হৈ গৈছে বাংলাদেশ শেষ হৈ গৈছে এইবিলাক কথাই দি এই যুক্তিটো ঢাকিব নোৱাৰা চাকৰি দিলে মেঘাতৰ নহয় পাকিস্তান আৰু বাংলাদেশে আৰু তাৰ মৌলবাদী মুসলিম ইনফিল্ট্ৰেটেড হৈ অনুপ্ৰৱেশ কৰা ইয়াত ইছলামিক যিবিলাক জেহাদী আছে তেওঁলোকৰ অহৰ্নিশে এই ষড়যন্ত্ৰ আছে যে কেনেকৈ অসমখনক ইছলামিস্তান কৰিব পাৰে গতিকে তাৰ কাৰণে ইয়াত চৰকাৰ সলাব লাগিলে চৰকাৰ সলাব ফাণ্ডিং কৰি কাৰ আন্দোলন কৰিব লাগিলে কাৰ আন্দোলন কৰাব গতিকে তেওঁলোকে ৰাজনীতিত খালসলনি কালি ৰাইজৰ দলৰ সভাপতিক যদি বদলাব লাগে পাকিস্তানে বদলাওঁতে বেছি সময় নালাগে চাইনাই বদলাওঁতে বেছি সময় নালাগে এই কথাবিলাক আজি যিবিলাক কথা তুমি হাঁহিছা এইবিলাক চিৰসত্য কথা আৰু তুমি হাঁহি থাকিলেও অসমৰ যিখিনি গৰিষ্ঠ সংখ্যক জনসাধাৰণ তেওঁলোকে আজি বুজি উঠিছে কাৰণে আজি কিন্তু মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতি সকলোৱে একেমুখে সমৰ্থন চাই থকা প্ৰত্যেকজন মানুহে আপোনাৰ কথা শুনি হাঁহিব নিশ্চিতভাৱে না তুমিতো হাঁহিবাই কাৰণ তুমি এইটোৱে ঢাকিব বিচাৰিবা যাতে এই ষড়যন্ত্ৰটো ৰাইজৰ দল হ'ল এটা কমিউনিষ্টৰ দল আৰু এই কমিউনিষ্টৰ দলটোৰ এটাই কথা যে চীনে আৰু পাকিস্তানে কৰা ষড়যন্ত্ৰটো যাতে ইয়াত সফল হ'ব পাৰে তাৰ কাৰণে এটা থল তাৰ কাৰণে এটা পৰিৱেশৰ সৃষ্টি কৰে এইটো ৰাইজৰ দলৰ কথাই এইটো তেওঁলোকৰটো আপোনালোকৰ যিজন কি আছিল তেওঁৰ নাম অখিল গগৈ তেওঁলোকতো মাওবাদীৰ কেম্পে ঘূৰা ব্যক্তি গতিকে সেইকাৰণে আপোনালোকে হাঁহিবই অসমৰ জনসাধাৰণে যদি ৰাইজৰ দল চীনৰ পৰা অহা নাই ৰাইজৰ দল সেইটো আপোনাৰ ধৃষ্টতা অসমৰ জনসাধাৰণে যে হাঁহিব বুলি কৈছে সেইটো আপোনাৰ ধৃষ্টতা আৰু সেইকাৰণে আপোনালোকক ৰাইজৰ দলে অসমৰ মানুহৰ মাটি বাৰী আপোনালোকৰ বিজেপি চৰকাৰে যিটো শ্লোগান দিছিলে যে অসমৰ মানুহৰ আপোনাৰ মাটি বেটি ৰক্ষা কৰিব কিন্তু বিজেপি চৰকাৰে যিটো কৰিব পৰা নাই ৰাইজৰ দলৰ প্ৰথম কথা হ'ল যে অসমৰ প্ৰত্যেকজন শ্ৰমজীৱী মানুহৰ হাতত মাটি থাকিব লাগিব বিজেপি চৰকাৰে আপোনালোকে সমৰ্থন কৰা সমৰ্থন কৰা মানুহ আপোনালোকে হাংগা দাংগা মাৰপিট এইবোৰ
জাতীয়তাবাদীক প্ৰতিনিধিত্ব কৰে একো জাতীয়তাবাদ নহয় মিয়াবাদ আৰু মাওবাদ জাতীয়তাবাদী মিয়াবাদ আৰু মাওবাদ আপোনালোকে মুখাখন পিন্ধি লৈছে অসমৰ ভূমিত মুছলমানবাদ আৰু মাওবাদৰ মুখা পিন্ধি লৈছে জাতীয়তাবাদীক ইষ্টাবলিছ কৰি আপুনি ইয়াত চিঞৰিলে নহ'ব আপোনালোক যে মাওবাদী আপোনালোক যে কমিউনিজম আপোনালোক যে মিয়াবাদী এই কথা আপোনালোকৰ বক্তব্যত প্ৰকাশিত হয় মাওবাদীৰ লগত ৰাইজৰ দলৰ লগত কোনো সম্পৰ্ক নাই আমি আপুনি ৰাইজৰ যিমানে নকওক সংবিধান চাব আপুনি ৰাইজৰ দলৰ আপোনালোকৰ লিডাৰে মাহৰ পিছত মাহ জেল খাই দিছে আপুনি মিয়াৰ হাতত প্ৰতিনিধিত্ব মিয়াৰ হাতত তথ্য আছে আপুনি অসমৰ এটা ৰাইজৰ দল সম্পৰ্ক এটা ৰাজনৈতিক দলৰ সম্পৰ্ক সংবিধান সম্পৰ্কে নাজানে আপুনি ৰাইজৰ দল আমি জানিম কেনেকৈ আমিতো জানো যে আপোনাৰ দলৰ মানুহজনে মানসিক ৰোগী ঠিক আছে আপোনাৰ দলৰ মানুহজনে ঠিক আছে মই আহিম এটা দল কিয় মাওবাদী মই ঠিক আছে ঠিক আছে এক মিনিট হ'ব হয় সাদ্দাম এক মিনিট চীনৰ মানুহ চীনৰ দালালটো হয় ঠিক আছে আশিষ ভৰালী ওচৰলৈ যাওঁ আশিষ ভৰালী তাৰপিছত মই সূৰ্য দাসৰ ওচৰলৈ আমাৰ শ্ৰদ্ধা ভূষণ ডাঙৰীয়া যোনখিনি কথা কৈ আছে এতিয়া আমি পঞ্চায়ত ইলেকশ্যনত কি দেখিবলৈ পালোঁ সকলো এটা দেখিবলৈ পালোঁ শিৱসাগৰৰ পৰা তেখেত কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া কিন্তু তাত কিন্তু কোনো ধৰণৰ তেখেতে কেম্পেইন নকৰিলে শিৱসাগৰখনত যাবলৈ দিলে গোটেইকেইটা চিট তেখেতে হাৰিলে কিন্তু ক'ত জিকিলে ক'ত তেখেতে কেম্পেইনিং বেছিকৈ কৰিলে ধুবুৰীত আহি পেলাই ধুবুৰী মানুহখিনিক আহি পেলাই তেখেতে সেইখিনি নাগৰিকক লৈ পেলাইহে আজি যোনটো পলিটিক্স কৰিবলৈ বিচাৰিছে তাকেহে মোৰ মতে বলেন দাই তেখেতক কৈছে যে তেখেতসকলে অকল এতিয়া কমিউনিষ্ট মাওবাদী আৰু এফালে গৈ পেলাই আপোনাৰ সন্দেহ এই একবাৰ কব আপুনি অলপ আগত ক'লে যে আইএসৰ কথা মতে ভোট দিয়ে আগৰ কৈছে যে তেওঁলোকে আপুনি প্ৰথমত কৈছে যে মৌলবাদী হয় এতিয়া আগৰ কৈছে কমিউনিষ্ট কোনটো ঠিক কৰকচোন ৰাইজৰ দলে ধুবুৰীৰ মুছলমান মানুহ ৰাইজৰ কথা কোৱা নাই সন্দেহযুক্ত এতিয়া আগৰ কৈছে আপোনাৰ মাওবাদী আপুনি ক্লিয়াৰ আপুনি ধুবুৰীৰ মাওবাদী ৰাজনীতি কৰে তেওঁলোকে ভুল ব্যাখ্যা কৰিছে তেওঁলোকে মৌলবাদী ভুল ব্যাখ্যা কৰিছে আপুনি যি কথা নকব নহয় কংগ্ৰেছৰ সভাপতি গৰাকী আপুনি একবাৰ কব যে মৌলবাদী ৰাজনীতি কৰে আকৌ কব কমিউনিষ্ট ৰাজনীতি কৰে আকৌ কব চীনৰ ৰাজনীতি কৰে এইবোৰ ভুৱা কথা আপুনি ভুল কৈছে বাৰে বাৰে আপুনি ভুল কৈছে বিপদে পৰিছে মই কংগ্ৰেছৰ সভাপতি কথা কৈছিলো আপুনি ৰাইজৰ দল এনেকুৱা এটা দল সাম্প্ৰদায়িক ৰাজনৈতিক অখিল গগৈ আমি ক'ত দেখিলো আমি ধুবুৰীতে দেখিলো সৰ্বতোপৰ অখিল গগৈ আমি ধুবুৰীত দেখিলো সাম্প্ৰদায়িক ঠিক আছে সূৰ্য দাসৰ ওচৰলৈ মই গৈছো আমি শিৱসাগৰ তেখেতক দেখিলো ঠিক আছে সূৰ্য দাস সাদ্দাম ৰ'ব প্ৰথমতে কৈছো যে মাওবাদী আৰু মিয়াবাদী এই দুটাই কৰে ঠিক আছে সাদ্দাম এবাৰ ৰ'ব কমিউনিষ্ট মাওবাদী ঠিকে আছে ঠিক আছে সূৰ্য দাস মই কংগ্ৰেছৰ ওচৰলৈ যাব লাগিব সূৰ্য দাস চাওক এই যিবিলাক সাম্প্ৰদায়িক কথা বতৰা এই সাম্প্ৰদায়িক কথা বতৰাবোৰ নিশ্চিতভাৱে ইতি পৰিব লাগিব তাৰ কাৰণে এটা শক্তিশালী নেতৃত্বৰ প্ৰয়োজন আছে আৰু যি দুখন দেশৰ কথা কোৱা হৈছে পাকিস্তান আৰু বাংলাদেশ এই পাকিস্তানকে কংগ্ৰেছৰ দিনত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে নিজৰ শক্তিশালী নেতৃত্বৰে এখন দুভাগ কৰিছিলে তাৰ ফলতহে বাংলাদেশ জন্ম হ'ল আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ ভাৰতত আহিয়ে থাকে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত ভাল সম্পৰ্কই আমি দেখি আহিছোঁ বিগত সময়ত আৰু আমাৰ পাকিস্তানৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিলে তেখেতৰো বাৰ্থডে খাব যায় ৰিং চেৰেমনি পৰ্যন্ত খাব যায় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানে গতিকে নিশ্চিতভাৱে এই সমস্যাবোৰ যিবিলাক আছে এইবিলাক গৃহ বিভাগৰ এটা সমস্যা আমাৰ দেশৰ আৰু ফেচবুক হোৱাটছআপবিলাক সামাজিক মাধ্যমবিলাক এটা নিৰ্দিষ্ট জেগাত নাথাকে পাকিস্তানৰ এজন একাউণ্টেও অসমৰ এটা পোষ্টত কমেণ্ট দিব পাৰে আমিও ইনফ্লুৱেঞ্চ হৈছে তেখেত ক'ব দিয়ক মই কথাটো ক'ব দাদা আপুনি কৈছে সেই কথাটো ইণ্টাৰেক্ট নকৰিব যদি ক'ব দিয়ে গতিকে এইবিলাক যিবিলাক হৈ আছে চাওক আজিকালিতো ক্ৰাইম আপোনাৰ কি কয় এইবিলাক চাইবাৰ ক্ৰাইমবিলাক হৈয়ে আছে পৃথিৱীৰ চাইবাৰ ক্ৰাইম হৈ আছে গতিকে আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ কিবা কিবি এতিয়া আকৌ এইটো আহিছে আৰু এনেকুৱা কাণ্ডবিলাকত এনেকুৱাও হোৱা নাই যে কেৱল সাম্প্ৰদায়িক কামত কেৱল মুছলমান মানুহে ধৰা পৰিছে তেনেকুৱা নহয় এই দীক্ষিতবিলাক কোনোবা এজন আছিল নহয় মধ্যপ্ৰদেশত আৰু ক'ৰবাত এনেকুৱা বিভিন্ন ঘটনা ঘটিছে কিবা এইবিলাক মই আৰু ক'ব খোজা নাই আপোনালোকে নিউজত দেখিবই গোটেইখিনি কথা গতিকে আমাৰ উদ্দেশ্যটো হৈছে
আমাৰ আগন্তুক অসমখন যিখন আছে আমাৰ ৰাজ্যখনৰ যিহেতু নিৰ্বাচন আহি আছে গতিকে আমাৰ ইয়াত ৰাজ্যখনৰ যি জনজাতিসকল আছে তেওঁলোকক আমি কংগ্ৰেছ দলৰ দিনত যেনেকৈ আমি ধৰি লওক তেওঁলোকক প্ৰতিখন স্বায়ত্তশাসিত পৰিষদ দিছিলোঁ এইবাৰ আমি 6 জনগোষ্ঠীটো আমি দিব লাগিব আমাৰ চৰকাৰ যদি আহে আমি সেইখিনি দিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিম যিবিলাক টাউন আমাৰ আছিলে কি আপোনাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক দিয়া হৈছিলে যাতে বহিৰাগতে যাতে আহিব নোৱাৰে তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ আইন সময়ে সময়ে আমি কৰি আহিছিলোঁ আৰু জনজাতি আমাৰ খিলঞ্জীয়া ৰাইজক আমি বিভিন্ন নিৰাপত্তাৰ কাৰণে আমি BTAD আমি গঠন কৰি দিছোঁ গতিকে এনেকুৱা ধৰণৰ আজি যেতিয়া সন্ত্ৰাসবাদ আহিছিল আজি হাফিজ ছয়ীদক কংগ্ৰেছৰ দিনত সেই সময়ত আমাৰ চৰকাৰ আছিলে হয় আমাৰ সামৰিক শক্তিয়ে তেওঁলোকক ধৰি আনি আমি বন্ধ কৰি থৈছিলোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যেহেতু পৰৱৰ্তী দিনত বিজেপি চৰকাৰৰ দিনত তেওঁক আমি আকৌ ঘূৰাই পঠাব লগা হৈছে গতিকে মই আজি বিজেপিক মই সমালোচনা কৰা নাই কিন্তু মই এইটোহে কৈছোঁ যে কংগ্ৰেছ দলে কিন্তু সদায় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে আৰু মই আগতেও কৈছোঁ যে যেতিয়া ব্ৰিটিছৰ চৰকাৰ আছিলে ব্ৰিটিছৰ আছিল শাসন আছিল অপশাসন আছিল তেতিয়া কিন্তু কংগ্ৰেছ দলে এই মানুহ সকলোকে ভাৰতীয়ক একত্ৰিত কৰি আজি আমি কিন্তু স্বাধীনতা লাভ কৰিছোঁ আৰু একতাই আমাৰ মূল শক্তি আমি আমাৰ মাজত কিন্তু আমাৰ সমাজত নিশ্চিতভাৱে প্ৰতিটো ধৰ্মৰ সাম্প্ৰদায়িক মনোভাৱৰ কিছুমান মানুহ থাকে তেওঁলোকে এটা নিজৰ আদৰ্শটোকে সাপ্ৰেছিভ ধৰণেৰে আগবাঢ়িব খোজে তাৰ কাৰণে কেতিয়াবা সময়ে সময়ে এই সমস্যাবোৰ আমাৰ হয় কিন্তু এই সমস্যাবোৰ আমাৰ মই ভাবোঁ যে অনাগত দিনত যদি জনাৰ্দনে আমাক কংগ্ৰেছ দলক আশীৰ্বাদ দিয়ে নিশ্চিতভাৱে অতি কঠোৰ হাতেৰে এই সাম্প্ৰদায়িকতাক আমি 100% নিৰ্মূল কৰিবলৈ পাৰিম বুলি আমি বিশ্বাসী আৰু আমি জনতাৰ বাবে সেই বস্তুটো এৰিছোঁ আমি তেওঁলোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ঠিক আছে মই আশিষ ভৰালীয়ে কি প্ৰতিক্ৰিয়া দিব এই ক্ষেত্ৰত কংগ্ৰেছৰ পৰা তেখেতে ট্ৰাইবেল ব্লক এণ্ড কথা কৈছে বেল্ট এণ্ড ব্লকৰ কথা কৈছিলে মই এটা কথা আজি গৌৰৱেৰে ক'ব পাৰোঁ যে বিজেপি চৰকাৰে আমি মাটি ভেটিৰ নাম কৈ আহিছিলোঁ আৰু মই গৌৰৱেৰে ক'ব পাৰোঁ যে এখন ছিংগাপুৰৰ যিমান মাটি আছে ছিংগাপুৰ গোটেই আমাৰ কাণ্ট্ৰিখনৰ যোনখন চিটি ষ্টেট বুলি কয় তাতকৈ বেছি আমি বেদখল মুক্ত কৰিব পাৰিছোঁ আজি কচুতলিতেই হওক বা গোৱালপাৰাতেই হওক আমি বিভিন্ন ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা ফৰেষ্ট লেণ্ড আমি কিন্তু বেদখল মুক্ত কৰিব পাৰিছোঁ সেইখিনি আজি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যোনখিনি কৈছে আৰু যোনখিনি কথা কৈছে সেইখিনি নহয় আপুনি মাজত নেমাতিব নাই বেদখল কৰি মাটি কি কৰিলে আপুনি কি কৰিব লাগে মই কৈ আছো কি কৰিব লাগে মাটি আপোনালোকক দি দিব লাগে নেকি জনাবচোন আপুনি কি কৰিলে আপোনালোকক দি দিব লাগে নেকি জনাব লাগিব আৰে আপুনি মুক্ত কৰিছে এক মিনিট প্ৰশ্ন মোক কাউণ্টাৰ দিছে মই কম যোনখিনি কচুতলিত কৰিছে আপোনালোকে দেখিছে যে 10 বেটেলিয়ন তাতকৈ শিফট কৰা যাব দেখিছে নে নাই আপোনালোকে এতিয়া কথাটো হ'ল তেনেকুৱা এটা প্ৰশ্ন নকৰিব এতিয়া আপোনালোকক দি দিব লাগিছিল একো ঘূৰাই পেলাই তেনেকুৱা প্ৰশ্ন নকৰিব এতিয়া মোক আৰু এটা কথা যোনটো বাৰে বাৰে আহি আছে আজি মই যদি প্ৰথম সভাপতি কংগ্ৰেছৰ নতুন সভাপতি ডাঙৰ কথাই কৈছিলোঁ এতিয়া কথাটো হ'ল তেখেত কিন্তু আমাৰ অসমৰ 2014 আগৰ পৰাই কিন্তু অসমত আছে আমি কিন্তু পাহৰিব নালাগে সেইটো কথাটো বাৰে বাৰে আজি আমাৰ বিভিন্ন ছ'চিয়েল মিডিয়াত হওক আমাক কিন্তু পাহৰাই আছে যে তেখেত এতিয়াহে যেন ক্ৰেছ লেণ্ডিং কৰিছে অসমলৈ তেখেত কিন্তু 2014 আগৰ পৰাই লিডাৰ কংগ্ৰেছৰ লিডাৰ আৰু তেখেত থকা সত্ত্বেও কিন্তু বাৰে বাৰে এটাও ইলেকশ্যনো কংগ্ৰেছে এতিয়ালৈকে জিকিব পৰা নাই সেইটো লোকসভাই হওক বিধানসভাই হওক আমাৰ নিগম নিকায় হওক বা আমাৰ পৌৰ নিগমেই হওক বা পঞ্চায়তেই হওক সেই লিডাৰজনৰ কথা বাৰে বাৰে যোনটো এটা ছ'চিয়েল মিডিয়াত তেখেতসকলে বেছিকৈ ক'বলৈ লৈছে বা আমি এতিয়া দেখিছোঁ সন্দেহজনক কিছুমান একাউণ্টৰ পৰা সেই বস্তুটো ছাপৰ্ট আহিবলৈ গৈছে সেইটো কিন্তু আমাৰ অসমখনৰ বা ৰাষ্ট্ৰখনৰ কাৰণে ভাল নহয় আৰু মই ধন্যবাদ দিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে সেইটো ইনভেষ্টিগেশ্যনত দিছে আৰু খুব সোনকালে সেই ইনভেষ্টিগেশ্যনৰ ৰিপৰ্ট আহিব আৰু আমি সঁচাকৈ দেখিবলৈ পাওঁ আপুনিও যদি আজি ফেচবুকত চাই সেই আধা কিছুমান নাম সেইবিলাক কোনো সম্পূৰ্ণ নাম নহয় যদি একাউণ্টটো চাওক সেইটো তাতেই গম পাই যে কোনো সন্দেহজনক কোনোবা মানুহৰ সেইটো কাৰ্যকলাপ আৰু হয়তো ফেক একাউণ্ট সেই বিষয়টো যিহেতু আজি সেই বিষয়ৰ ওপৰতে কথা আছিলে সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছে বেলেগ ৰাষ্ট্ৰৰ নহয় আমাৰ ভাৰতীয় মানুহক লৈ পেলাই পলিটিক্স কৰিবলৈ মই বাৰে বাৰে অনুৰোধ জনাইছোঁ আৰু যেতিয়া ভাৰতীয় মানুহৰ লগত বা অসমীয়া মানুহৰ পলিটিক্স কৰিব তেখেতক অসমীয়া মানুহখিনিয়ে জানে যে এইখন চৰকাৰ বিজেপি চৰকাৰ হ'ল অসমীয়া মানুহৰ নিজৰ চৰকাৰ তেখেতসকলে যেনেকৈ ভাবিছে যেনেকৈ যি কৈছে তেনেকৈ চৰকাৰখনে কৰিছে ঠিক আছে সূৰ্যত আছে এটা প্ৰতিক্ৰিয়া দিলক তাৰপিছত মই বলেন বৈশ্যৰ ওচৰলৈ আহিম এতিয়া মোক এটা আপোনালোকে কওক তেখেতে ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বা বিভিন্ন জেগাত তেওঁলোকে যিটো কয় এনক্ৰ'চমেণ্টটো আঁতৰাইছে ইভাকুৱেশ্যন কৰিছে নহয় জানো হেৰি কৰিছে গতিকে
আপোনালোকে সেইটো ক'লে যে ছিংগাপুৰৰ সমান এটা বেছি তাতকৈ বেছি দিছে এতিয়া মোক এটা হিচাপ দিয়কচোন যে অসমৰ মাটি বিভিন্ন বণিক গোষ্ঠীক যে আপোনালোকে এৰি দিছে তাৰ হিচাপটো আছে নেকি আপোনালোকৰ এতিয়া কথাটো হ'ল এক মিনিট মোক সেইটো দিব মই আৰু দুটা আপুনি 10 মিনিট কথা কৈছে মোক 1 মিনিট দিয়ক মই 1 মিনিট দিয়ক আপুনি আমাৰ সভাপতিৰ কথা কৈছে যোনখিনি কোম্পানীয়ে ইনভেষ্ট কৰিছে তেখেতসকলক আমি ইনভেষ্ট কৰিবৰ কাৰণে কোম্পানীখনে মাটি দিব লাগিব ক'ৰবাত নহ'লে ক'ৰবাত অসম এতিয়া মই আপোনাক কৈ আছো এতিয়া মই আপোনাক কৈ আছো মোৰ ঘৰ জাগিৰোডত মোৰ ঘৰ জাগিৰোডত আচ্ছা মোৰ ঘৰ আপুনি মাজত ইণ্টাৰাপ্ট নকৰে মোক ক'ব দিয়ক ৰ'ব মোৰ ঘৰ জাগিৰোডত মোৰ কথাটো শুনক মোৰ ঘৰ জাগিৰোডত মোৰ জাগিৰোড মৰিগাঁও জিলাৰ ভিতৰত পৰে মোৰ জাগিৰোডত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তিৱা সাহিত্য পৰিষদ আছে তাত তিৱা মানুহখিনিয়ে কি সংগ্ৰাম কৰি আছে কিমান দিন আন্দোলন কৰি আছে কিয় কৰি আছে আপুনি মোক সেইটো উত্তৰ দিব এক দ্বিতীয় কথাটো মই আপোনাক কৈ আছোঁ এই যে টাটা ছেমি কণ্ডাক্টৰৰ কথা আপোনালোকে বজাই থাকে এইটো কিমান টকাৰ প্ৰজেক্ট ২৬,০০০ কোটি টকাৰ প্ৰজেক্ট হয়নে নহয় হয় সেইটো আমি গৌৰৱ কৰোঁ সেইটো যে আহিছে অসম ঠিক আছে ইয়াৰে চৰকাৰে কিমান পইচা দিছে আপোনালোকক এই প্ৰজেক্টটোৰ কাৰণে নহয় মোক আপুনি সেইটো কওক কিমান দিছে চৰকাৰে ২০,০০০ কোটি টকা দিছে মাত্ৰ ৬,০০০ কোটি তেওঁলোকে কৰিছে এই ৬,০০০ কোটিটো চৰকাৰে দিব পাৰিলেহেঁতেন এক যোৱাকালি মই আপোনাক কৈ আছোঁ মই অন ৰেকৰ্ড কৈ আছোঁ মোক এবাৰ ক'ব দিয়ক না ভাই কমপ্লিট কৰিব দিয়ক আপুনি চৰকাৰত আছে আপুনি শুনিব লাগিব মোৰ কথা 1 টকা পাৰ বিঘা 1 টকাত দিছে আৰু কংগ্ৰেছৰ দিনত সেইটো ডুবিছে কেনেকৈ আনপ্ৰডাক্টিভ আছিল হাউ কাৰণ সেই হাউ কেন ইউ সে দ্যাট ইট ইজ আনপ্ৰডাক্টিভ নো নট এট অল দা সেম ভেৰি ডে শুনক নতুন মিল চলাবই পৰা নাই শুনক ক্ৰেডেন্সিয়েল বুলি এটা শব্দ থাকে আপোনালোকৰ শুনক কোনো ক্ৰেডেন্সিয়েল নাই আপোনালোকে কোনটো উদ্যোগ নতুন খুলিলে এতিয়ালৈকে টাটাই কিবা এটা খুলিছে তাতে আপোনালোকে বজাই আছে তাকো ২০,০০০ কোটি টকা আপোনালোকে দিছে আজি আৰে মোক ক'ব নিদিয়ে কিয় ভাই মোৰ কথাটো ক'ব দিয়ক বিৰোধী মইহে ক'ব লাগে আপুনি শুনকচোন কথাটো কি এতিয়া মই আপোনাক কৈ আছোঁ এতিয়া মই আপোনাক কৈ আছোঁ শুনক ইমান অশান্তি আছে আমাৰ অসম মোৰ কথাটো শুনক এতিয়া টেকন'লজি আছে মই কৈ আছোঁ অসমৰ আপুনি জন্ম যিটো বয়স আপোনাৰ হৈছে আপুনি জন্ম হোৱাৰ আগত অসমত যিমান উদ্যোগ প্ৰতিষ্ঠান আছে ৰাজহুৱা সকলো কংগ্ৰেছে আনা একমনে আৰু এইটো যিটো আহিছে আমাৰ পেপাৰ মিলটো আনা আৰু যিদিনাখন পেপাৰ মিল বন্ধ হৈছিল মই পেপাৰ মিলৰ পইচা ভাত খাই ডাঙৰ হৈছোঁ গম পাইছে নাই মই পেপাৰ মিলৰ ইনকাম খাই ডাঙৰ হৈছোঁ পঢ়িছোঁ শুনিছোঁ ডাঙৰ হৈছোঁ গম পাইছে এই পেপাৰ মিলটো যিদিনাখন বন্ধ হৈছিলে সেইদিনাখন নগাঁও পেপাৰ মিলটো তাতে হেৰি হৈ আছে লাভজনক হৈ আছিল আৰু এই নগাঁও পেপাৰ মিলে গোটেই পেপাৰ মিলবিলাক চলাই আছিলে প্ৰথম কথা গতিকে কিছুমান কথা আপোনালোকে জানিব শুনি লওক লাভজনক পেপাৰ মিল নগাঁও পেপাৰ মিল আপোনালোকে বন্ধ কৰিছে এক চেনি মিল আজি বন্ধ জাগিৰোডখন উদ্যোগ নগৰী আছে আপোনালোকে কি প্ৰায় লগাই আছে শুনক মই কৈ আছোঁ আৰে এখন ৰাজহুৱা উদ্যোগ হয় যিদিনাখন হঠাৎ বন্ধ হৈছে মই নিজে সংগ্ৰাম কৰিছোঁ ৰাজপথত সংগ্ৰাম কৰিছে এইটো আপোনাৰ সম্পূৰ্ণ ভুল তথ্য শুনক মই কৈ আছোঁ উল্টা মই আপোনাক কৈ আছোঁ কিমান হাজাৰ কোটি টকা শুনক আপোনাক কিমান হাজাৰ কোটি টকা দিছিলে সেই বস্তুটো এতিয়া পোৱা নাই তেওঁলোকে বিভিন্ন কাছাৰৰ আমাৰ যিটো কাগজ নিগম কৰ্মী ইউনিয়ন তেওঁলোকে বিভিন্ন সময়ত কৈ আহিছে এক দ্বিতীয় কথাটো মই আপোনাক কৈ আছোঁ যদি ২০,০০০ কোটি টকা তোমালোকে টাটাই ইনভেষ্ট কৰাৰ পিছত চৰকাৰে যদি দিব পাৰা সেই টকাখিনি আমাৰ ৰাইজৰ আমাৰ যুৱকসকলৰ সংস্থাপনৰ কাৰণে তোমালোকে কিবা এটা নকৰিলা কিয় আৰু পেপাৰ মিলটো যে বন্ধ কৰিছা আমিতো নিউজত পাইছোঁ ক্ৰছ কাৰেণ্টৰ নিউজত পাইছোঁ আপুনি চাব মিছাটো চব হ'ব পাৰে এতিয়া ১৫ লাখ টকা পাম আমি সেইটোতো মিছা হ'ব নোৱাৰে জানো গভৰ্ণমেণ্টে মাটিখিনি দিছে কলা ধন আহিব সেইটো মিছা নহ'ল জানো গভৰ্ণমেণ্টে মাটিখিনি ২০,০০০ কৰোৰ আপুনি আৰে পেপাৰ মিলটো টাটা ছেমি কণ্ডাক্টৰ আনক তাৰ কাৰণে মোৰ কথাটো শুনক টাটা নকৰে আপোনাক সম্পূৰ্ণ ভুল তথ্য আপুনি নাজানে তেতিয়াহ'লে আৰু মই এটা কথা নাজানে আৰে মই জাগিৰোডৰ ল'ৰা হ'ব পাৰে আপুনি এইটো মই আপোনাক চেলেঞ্জ কৰিছোঁ আপোনাক মই চেলেঞ্জ কৰিছোঁ ১ নম্বৰ দ্বিতীয় কথাটো হৈছে এইটোৰ ওপৰত আৰু এটা আমি ডিবেট পাতিম লাগিলে ঠিক আছে হ'ব আৰু তেতিয়া ৰিকুৱেষ্ট কৰিম পেপাৰ মিল লৈ ডিবেট ঠিক আছে আৰু টাটা এইটো কি ছেমি কণ্ডাক্টৰ পাতিবৰ কাৰণে পেপাৰ মিলটো বলিদান দিবলগীয়া কিবা কথা আছিল নেকি এক আৰু এটা মই কথা কৈছোঁ পংকজ হাজৰিকা বুলি এটা ল'ৰা আমাৰ জাগিৰোডৰ যোৱাকালি নিশা জাগিৰোড ট্ৰেইন ষ্টেচনত এই টাটা ছেমি কণ্ডাক্টৰ কাম কৰিব অহা কোনোবা এটা ল'ৰাই এটেক কৰিছে সি হস্পিটেলাইজ হৈ আছে সংকটজনক অৱস্থাত আছে আজিৰ তাৰিখত এতিয়া মই কৈছোঁ পিছত গম পাইছোঁ সেই ল'ৰাজন
ইমান টেকনিকেল লেভেলৰ ল'ৰা নহয় বা কৰ্মচাৰী নহয় কেলে আমাৰ জাগিৰোডৰ লোকেল যিখিনি আছে আমাৰ স্থানীয় যুৱক যুৱতীসকলে 100% তাত সংস্থাপন পাব লাগিছিল ইমান দূৰৰ পৰা এই ৰাজস্থানৰ পৰা আনি কিনে মানুহ ইয়াত সংস্থাপন দিছে আৰু খুব বোলে টেকনিকেল কিবা অসৎ কাৰ্য কৰিব যাওঁতে তেওঁক বাধা দিব যাওঁতে তেওঁ এইটো আক্ৰমণ কৰিছে তেওঁ বৰ্তমান সংকটজনক অৱস্থাত আছে গতিকে এই ল'ৰাজন যিজনক কৰিছে গতিকে আমি যদি জাগিৰোডত মিল জাগিৰোডত সেমিকণ্ডাক্টৰ বিভিন্ন আমাৰ সকলো ল'ৰা ছোৱালী তাতে সংস্থাপন পাব লাগিছিল এই বস্তুখিনি চাব লাগিব গতিকে এই কথাখিনি চাব লাগিব নিশ্চিত মই কাকো দুখ দিব খোজা নাই কিন্তু মই অনুৰোধ জনাইছো যাতে আমাৰ খিলঞ্জীয়া ল'ৰাসকলক যাতে আমি অধিক সৰ্বাধিক আমি যাতে সংস্থাপন এতিয়া আমি মূল বিষয়লৈ আহোঁ আজি আমাৰ মূল বিষয়লৈ আহিব লাগিব মই বলেন বৈশ্য ডাঙৰীয়াক ক'ব বিচাৰিছোঁ বলেন বৈশ্য ডাঙৰীয়া প্ৰশ্নটো এইটোতো আজিৰ যুগত এটা সৰু কথা মানে সাধাৰণ কথা হ'ব পাৰে যে আপুনি যিকোনো স্থানত বহি বিশ্বৰ যিকোনো এখন দেশত আপুনি চাইবাৰ এটেক কৰিব পাৰে তো তেনেকুৱা ক্ষেত্ৰত সাদ্দামে যিটো কথা কিছু সময় পূৰ্বে কৈছিলে সাদ্দাম হুছেইনে যে এই কথাখিনিৰ কোনো যুক্তিযুক্ততা নাই পাকিস্তানৰ কিয় দৃষ্টি থাকিব নোৱাৰে সেইটো কিন্তু চাব লাগিব কিয় নোৱাৰে এই কথাষাৰ সাদ্দামৰ পৰা অহাটো স্বাভাৱিক সাদ্দামৰ পৰা নাহিলেহে অস্বাভাৱিক হ'লে গতিকে পাকিস্তানৰ এটা ষড়যন্ত্ৰক সাদ্দামে যিমান পাৰে ঢাকিবলৈ চেষ্টা কৰাটো সাদ্দামৰ কাৰণে সেইটোৱে এটা তেওঁৰ চিন্তমছ যিয়ে নহওক আপুনি এটা কথা সদায় আমি মনত ৰখা উচিত যে বাংলাদেশ আৰু পাকিস্তান এই দুইখন দেশৰ পৰা সদায় ভাৰত বিৰোধী কামেই হৈ আছে আৰু তেওঁলোকে সদায় ভাৰতবৰ্ষত গোটেই বাতাবৰণটো কেনেকৈ অশান্ত কৰিব পাৰোঁ ইয়াৰ তেওঁলোকৰ এটা ষড়যন্ত্ৰ চলি আছে আৰু এই ষড়যন্ত্ৰটো পাকিস্তান বা বাংলাদেশৰ পোনপটীয়াকৈ নহয় এই ষড়যন্ত্ৰটো পাকিস্তান বা বাংলাদেশক ব্যৱহাৰ কৰিছে চীনে আৰু এই কথাটো চীনৰ যিখন তেওঁলোকৰ প্ৰধান বাতৰি কাকতখন সেইখনত এইটো প্ৰকাশ পাই গৈছে যে যদি ভাৰতে টাইৱান কাৰ্ড খেলে তেতিয়াহ'লে ভাৰতৰ বিৰুদ্ধে যিমান সেক্সেছনিষ্ট টিম আছে যিমান এক্সট্ৰিমিষ্ট আছে তেওঁলোকক চীনে পেট্ৰনেজ কৰিব আৰু এই যে চীনৰ এই পলিচিটোৰ কাৰণে বাংলাদেশৰ পৰা আৰু ভূটানৰ পৰা উৎখাত হোৱা পৰেশ বৰুৱাক চীনে ৰেড কাৰ্পেট ৱেলকাম কৰি নিজৰ দেশলৈকে লৈ গৈছে তেওঁলোকৰ ইণ্টেনশ্যন এটা যে অসম উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষক কেনেকৈ অশান্ত কৰি ৰাখিব পাৰোঁ আৰু সেইকাৰণেই বিভিন্ন উগ্ৰপন্থীবিলাকক বাংলাদেশত ট্ৰেইনিং কেম্প পাতি দিয়া হয় সেক্সেছনিষ্ট টিমবিলাকক ট্ৰেইনিং কেম্প পাতি দিয়া হয় এণ্টি ইণ্ডিয়ান এক্টিভিটিজ হয় আৰু সেই এক্টিভিটিজবিলাকক লিগেলাইজ কৰাৰ কাৰণে কিছু স্থানীয় ব্যক্তিক তেওঁলোক হ'ব পাৰে বুদ্ধিজীৱী তেওঁলোক হ'ব পাৰে ৰাজনৈতিক নেতা তেওঁলোক হ'ব পাৰে ষ্টুডেণ্ট মানে তেওঁলোকক ব্যৱহাৰ কৰা হয় তেওঁলোকৰ মুখাবিলাকক বা তেওঁলোকৰ পদবীবিলাকক যেনে আপোনাৰ জেইনুৰ কথা কওক আপুনি ভাৰত তেৰে টুকৰা হোংগে ইনশাআল্লাহ যদি দেশৰ ভিতৰত দেশক টুকৰা কৰাৰ কথা খণ্ড কৰাৰ কথা কয় তেতিয়াহ'লে তেওঁ ৰাষ্ট্ৰপ্ৰেমী হ'ব নেকি তেওঁ বিপ্লৱী হ'ব নেকি তেওঁ পোনচাতেই দেশদ্ৰোহী তাৰ পিছত মই আপোনাৰ নেক্সট কথাটো এইটোৱে ক'ব বিচাৰিছোঁ যে আজি যিখিনি ইছলামিক জেহাদীয়ে যিটো ধৰণৰ উত্তৰ পূৰ্বাঞ্চলত কাম কৰি আছে যি ধৰণে খ্ৰীষ্টিয়ান মিছনাৰীয়ে কনভাৰ্ট কৰি আছে হিন্দুসকলক আৰু যি ধৰণে শিক্ষাৰ নামত তেওঁলোকে গোটেই এখন ধৰ্মীয় সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব ওলাইছে খ্ৰীষ্টিয়ান মিছনাৰী এই দুইটা শক্তিৰ লগত এতিয়া অসমৰ সনাতনী হিন্দুসকলক শক্তিৰ পৰা সুৰক্ষা কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু এই প্ৰত্যাহ্বানটোৰ কাৰণে মূল পইণ্টবিলাক যে আছে আজি পাকিস্তানৰ পৰা যিটো কথা আপুনি ক'লে যে চাইবাৰ অপাৰেশ্যন যিটোক আমি চাইবাৰ ক্ৰাইম বুলি ক'ব পাৰোঁ চাইবাৰ অপাৰেশ্যনটো নোহোৱা নহয় আজি ফেক নামেদি বহুত অসমৰ খিলঞ্জীয়া ল'ৰাইও বহুত ফেক নামেদি বহুত ছোৱালীৰ লগত ফ্লেটাৰিং কৰা কিবা কৰা এইবিলাক কাম কৰি আছে সেইবিলাক সময়ে ধৰি আছে সময়ে ধৰা পৰি আছে আজি যদি আপোনাৰ হেকিং কৰি কাৰোবাৰ একাউণ্টছৰ পৰা পইচা লৈ আহিব পাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কথাবিলাকত নিশ্চিতভাৱে আমাৰ অলপ আগতে কোনোবা এজন পেনেলিষ্টে কৈছে যে আমাৰ গৃহ বিভাগ সজাগ সচেতন আৰু অধিক সক্ৰিয় হ'ব লাগিব আজি যদি এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইমছ এটা হোৱাৰ লগে লগে আমি চাইবাৰ ক্ৰাইমছ ডিপাৰ্টমেণ্টত যোৱাৰ লগে লগে আমাৰ কথাখিনি আগ্ৰহেৰে শুনি তাক যদি লগে লগে কেছটো ৰেজিষ্টাৰ কৰি তাৰ এগেইনষ্টত যদি এক্টিভিটিজ আৰম্ভ নকৰে বৰঞ্চ আমি চাইবাৰ ক্ৰাইমৰ ৰিপৰ্ট দিব যোৱা বা অভিযোগ দিব যোৱা ব্যক্তিকেইজনে যদি অনাদৃত হওঁ তাত আমি এটা কিবা বেলেগ ধৰণৰ অৱহেলিত হওঁ বা তাত আমাক ইগনোৰ কৰা হয়
বা আমি যেন কিবা সাংঘাতিক তেওঁলোকৰ কামৰ কৰ্মব্যস্ততাক ব্যাঘাত জন্মাব গৈছোঁ এই ধৰণৰ এটা তেওঁলোকৰ ব্যৱহাৰ হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি এৰাই চলিবলৈ বাধ্য হ'ম আৰু এই এৰাই চলাৰ ফলত আমি আমাৰ চাইবাৰ ক্ৰাইম আমাৰ সৰু সৰু ক্ৰাইম হৈ আছে আমাৰ সেই সৰু সৰু ক্ৰাইম আজিকালি মহিলাসকলক খুব এছল্ট কৰা হয় বা বহুত ধৰণৰ কিবা কিবি কৰা হয় এইবিলাক আমি আজি মিছ কল এটাই আহিল মিছ কল এটাই আমি যদি অজুহাত দিবলৈ যাওঁ তেওঁলোকে কয় এইবিলাক বহুত হয় আপোনালোকে চিনাকি নম্বৰ নুঠাব এই ধৰণৰ কিছুমান অজুহাত তেওঁলোকে এৰাই চলিলে নহ'ব এইবিলাকৰ সক্ৰিয়তাৰে তেওঁলোকে একশ্যন ল'ব সাদ্দাম হুছেইন কি ক'ব প্ৰতিক্ৰিয়া কি দিব দুদিন আগত আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কৈ আছিলে আৰু এই কথাটো সঁচা হয়ও যে ভাৰতবৰ্ষৰ লগত বাংলাদেশৰ লগত আটাইতকৈ ভাল মানে এটা বন্ধুত্বমূলক এটা সম্পৰ্ক আছে আৰু সেই সূত্ৰে আপোনাৰ শেখ হাছিনা দীৰ্ঘদিন তাতে প্ৰধানমন্ত্ৰী থাকিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাংলাদেশলৈ গ'ল শেখ হাছিনা মাজে মাজে আপোনাৰ ভাৰতবৰ্ষলৈ আহি থাকে শেহতীয়াভাৱে যেতিয়া আপোনাৰ জুলাই মাহত বাংলাদেশৰ শেখ হাছিনাৰ চৰকাৰ ভাঙিলে আৰু শেখ হাছিনা যেতিয়া বাংলাদেশৰ পৰা পলাব লগা হ'ল তেতিয়া তেখেতে আহি পেলাই ভাৰতবৰ্ষত স্থান লৈছে শেখ হাছিনাৰ আপোনাৰ সৰু ভনীয়েক আৰু তেখেতৰ দলৰ পৰাই 100 জনতকৈ নেতা কৰ্মী আহি পেলাই এতিয়া ভাৰতবৰ্ষত স্থান লৈ আছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে তেখেতসকলক ৰক্ষণাবেক্ষণ দি আছে বলেন্দাই যিবোৰ কথা বতৰা ক'লে যে বাংলাদেশত ভাৰতৰ বিৰুদ্ধে আপোনাৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ দিয়া হয় ভাৰতক কেনেকৈ মানে দুৰ্বল কৰা যায় এটাক কৰা যায় এইবোৰ প্ৰশিক্ষণ দিয়া হয় এই কথাবোৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাজানে নেকি ভাৰত চৰকাৰে নাজানে নেকি নে জনাৰ পিছতো বাংলাদেশৰ লগত এনেকুৱা এটা সুসম্পৰ্ক ৰক্ষা কৰি আহিছে নে এইবোৰ কথা জনাৰ পিছতো আজি বাংলাদেশৰ আপোনাৰ হাজাৰ মানে শ নেতা কৰ্মীক তেওঁলোকৰ আওয়ামী লীগ দলৰ শ নেতা কৰ্মীক আজি ভাৰতবৰ্ষত জাগা দিছে নৰেন্দ্ৰ মোদী চৰকাৰে কি এই প্ৰশ্নবোৰ আপোনালোকে নৰেন্দ্ৰ মোদীক কৰকচোন আৰু আম্বানী আদানী আটাইতকৈ ইনভেষ্টমেণ্ট দুখন দেশতে আৰু অসমৰ যিটো কথা মই আপোনালোকে যিটো বাংলাদেশ কৰি আছে মইতো বাংলাদেশৰ একো ষড়যন্ত্ৰ মই দেখাই নাই কাৰণ বাংলাদেশৰ নেতা কৰ্মীক আনি পেলাই আমাৰ চৰকাৰে জাগা দিছে বাংলাদেশৰ আৱামী লীগৰ কথাখিনি নহয় এটা বাংলাদেশ কট্টৰপন্থীৰ শাসনত আছে বাংলাদেশ এটা কট্টৰপন্থী শাসনত আছে বাংলাদেশত কট্টৰপন্থী শাসন কেতিয়াৰ পৰা আহিল আপোনাৰ ডক্টৰ ইউনুছ আহাৰ পৰা আমি ভাবিছো যে ডক্টৰ ইউনুছে বাংলাদেশৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ বিৰুদ্ধে কিবা কি কথা মই শুনিছো ডক্টৰ ইউনুছে ভাৰতবৰ্ষৰ বিৰুদ্ধে আপোনাৰ কিবা 7 সিষ্টাৰৰ বিৰুদ্ধে কিবা কি কৈ আছে গতিকে সেই কথাটো আমি কিবা কিবি না এটা ডাঙৰ ভাবুকি দিছে এটা কিবা কিবি শব্দৰে বাংলাদেশ এটা বাংলাদেশ এটা সৰু ৰাষ্ট্ৰ মইতো বাংলাদেশক ফেক্টৰ বুলি নাভাবো আচ্ছা বাংলাদেশ মই ফেক্টৰ আপোনালোকে যিমান বাংলাদেশক ডাঙৰ বুলি ভাবি আছে বাংলাদেশ পাকিস্তানক মই ফেক্টৰ বুলি নাভাবো বাংলাদেশৰ হিন্দু ৰাজ্য যেতিয়া পাকিস্তানে হিন্দুকে অত্যাচাৰ কৰি আছে আইএসআই বোমা দিলে তেতিয়া তো আমি এজ এ মুছলিম আমি এই ডিমান্ড কৰিছিলো যে পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা ভাৰতবৰ্ষই নোহোৱা কৰি দিব লাগে আৰু ভাৰতবৰ্ষক এইখিনি কৰিবলৈ হলে এজ এ মুছলিম এজ এ সিটিজেন অফ ইণ্ডিয়া যিখিনি সহযোগ আমি কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি সেইটো কৰাৰ কাৰণে প্ৰস্তুত আছিলো আৰু যেতিয়া আমি দেখিলো যে আপোনাৰ এইটো অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আমি ভাবিছিলো যে পাকিস্তানৰ নাম এবাৰ বিশ্বৰ মানচিত্ৰৰ পৰা মুছি দিয়া হ'ব কিন্তু তাৰ পিছদিনে আকৌ নিউজ বাজি আছে যে ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক ধমকি দিছে আৰু এইবোৰ বন্ধ কৰি দিলে তাৰ পিছত আমাৰ মনত পৰিলে ইন্দিৰা গান্ধী যে ইন্দিৰা গান্ধী ধমকি দিয়া শব্দটো আপুনি ক'লে এইটোত গম পায় আপুনি কিমান দেশপ্ৰেমী আপুনি কিমান দেশপ্ৰেমী আপুনি যে অপাৰেশ্যন সিন্দুৰৰ লগত এই ধৰণৰ তুচ্ছতাচ্ছিল্য কৰিছে আপোনালোক আচলতে সঁচাকৈ কিমান দেশপ্ৰেমী এইটো অসমৰ জনসাধাৰণে বুজি এই আহ্বানটো এই ধমকিটো আপোনাৰ ইন্দিৰা গান্ধী ইন্দিৰা গান্ধীৰ কথা শুনা নাছিলে আপুনি ইন্দিৰা গান্ধীৰ কথা ক'লে পাকিস্তানক আপুনি আজি দিনত প্ৰধানমন্ত্ৰী আপুনি এখন দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী কৰিব নাজানে আপোনালোক নিশ্চিতভাৱে পাকিস্তানৰ এজেণ্ট হৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে এজেণ্ট হৈ কৰি আছে আমেৰিকাৰ কথা মতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰি দিছে এইবোৰ কথা আমি ক'ব লাগিব এজ এ সিটিজেন অফ ইণ্ডিয়া আমি দায়িত্বহীন নাগৰিক হিচাপে আমি প্ৰশ্ন কৰিব লাগিব ৰিটেলিয়েশ্যন আছিলে এইটো ৱাৰ নাছিলে ৰ'ব এইটো ৰিটেলিয়েশ্যন আছিলে য'ত এইটো ৰিটেলিয়েশ্যন আছিলে এইটো আপোনাৰ প্ৰত্যুত্তৰ আছিলে এইটো ৱাৰ নাছিলে ফুল ফ্লেজেড ৱাৰ নাছিল 1971 নিচিনা কি ৱাৰ নহব আৰু এটা কথা ৱাৰ সাধাৰণ মানুহক মাৰা নাই টেৰৰিষ্ট কেম্পত মাৰিছে সাধাৰণ মানুহক মাৰা নাই সৈনিকক মাৰা নাই পাকিস্তানৰ টেৰৰিষ্টক মাৰিছে ৰিটেলিয়েশ্যন বুলি কয় পাকিস্তানৰ যোনটো পেহেলগামত হ'ল তাৰ ৰিটেলিয়েশ্যন কৰিছে ফুল ফ্লেজেড ৱাৰ নাছিলে খুলা যিটো ৱাৰ নাছিলে ৰিটেলিয়েশ্যন আছিলে আৰু যোনসকলে পেহেলগামৰ নৰহত্যা যোনে কৰিছে তাকে এটেক কৰিছিলে আপোনালোকে এইটো জানিব লাগে বাংলাদেশৰ বিৰুদ্ধে এতিয়া 71 লগত সিন্ধু ভাৰতবৰ্ষত জাগা লৈছে
সিন্ধুৰ বাংলাদেশে যিমান মানুহ আছে আপোনালোকে আওয়ামী লীগৰ যিমান নেতা ভাৰতবৰ্ষত জাগা দিছে 1971 কোনো কাৰণে কম্পেয়াৰ কৰিব যুদ্ধ ঘোষণা আৰু এটা কথা এইবোৰ কিয় কৰিব ইন্দিৰা গান্ধী পলিটিকেলি কি লাভ কৰিলে তাৰ পলিটিকেলি কি কৰিলে ঘোষণা কৰক আমাৰ চিকেন ৰেটটো ডাবল কৰিব পাৰিলে হতিকে দে পাকিস্তানৰ কৰিলে আমাৰ শুনক আমাৰ একোটো নকৰিলে আমি মুখলে পলিটিকেলি আমি লুজাৰ হৈ থাকিলো ভাৰতবৰ্ষৰ চৰকাৰে কেইদিনমানৰ পিছতে সিমলা এগ্ৰিমেণ্ট কৰিলে সিমলা এগ্ৰিমেণ্ট কিয় কৰিলে তেতিয়া যুদ্ধ ঘোষণা কৰক কৰিব নালাগিছিল ষ্টুডিঅ কৰি পেলাই 1971 অস্কাৰ পিছত সিমলা এগ্ৰিমেণ্ট কিয় কৰিলে লেকচাৰ মাৰিলে কৰিব নালাগিছিল তেতিয়া বলটো আমাৰ ইণ্ডিয়াৰ কোৰ্টত আছিল প্ৰধানমন্ত্ৰী গৈ আমি ডিসিশন মেকাৰ আছিলো খাব নললে আৰু ইফালে আপোনাৰ ইন্দিৰা গান্ধী ডাঙৰীয়াকে ডিসিশন ললে বল ডিসিশন ল'ব পাৰিলে এইবোৰ বহি বহি এখন ওয়াৰ আমি জিকিছিল 1971 নাগৰিক এক মিনিট আপুনি সাদ্দাম হুছেইন ডাঙৰীয়া আপুনি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কথা কৈ আছে কিন্তু আপোনালোকৰ নেতা আৰু বিধায়ক অখিল গগৈয়ে ধাৰা 370 প্ৰত্যাৱৰ্তন কৰিব লাগে বুলি কৈছে তাৰমানে ভাৰতখন খণ্ডিত কৰিব লাগে কাশ্মীৰত হেতুটো কৈছে ধাৰা 300 আপোনাৰ পাকিস্তানৰ নহয় নহয় হেতুৱে আপুনি যুদ্ধৰ কথা কৈ আছে কিন্তু আপোনাৰ নেতাইটো ভাৰতক মানে জম্মু কাশ্মীৰক পুনৰ মানে দুখন পতাকা দুখন সংবিধানৰ কথা কৈছে জম্মু কাশ্মীৰ পাকিস্তানৰ অংগ নহয় নহয় জম্মু কাশ্মীৰ আপুনি নহয় আপুনি বুজা নাই চাগে আপুনি কথাটো বুজা নাই মই বুজাই দিছো এক মিনিট মই বুজি পাইছো আপোনাৰ এক মিনিট সাদ্দাম হুছেইন এক মিনিট মই বুজি পাব মই বুজি পাইছো যে আপুনি কথাটো যেটো এতিয়া উত্তৰটো দিব পাৰে না আপুনি বেলেগ ফালে লৈ গৈছে মই কথাটো বুজি পাইছো কাৰণ পাকিস্তান জম্মু কাশ্মীৰ পাকিস্তানৰ কথা কোৱা নাই নহয় মই সেইটো কথা কৈ আছো নেকি পাকিস্তান এক মিনিট সাদ্দাম হুছেইন ডাঙৰীয়া আপোনাৰ নেতাই কি কৈছে আপুনি শুনা নাছিলে শুনিছিল নাই মই তো হেতু কৈছো না শুনিছিল নাই পাকিস্তান এক মিনিট সাদ্দাম হুছেইন শুনো আপুনি সাদ্দাম হুছেইন শুনো আপুনি শুনো সাদ্দাম হুছেইন আপুনি 370 লগত পাকিস্তান এক মিনিট শুনো one second সাদ্দাম হুছেইন ডাঙৰীয়া মই এজন সাংবাদিক হয় আৰু মই এক মিনিট ৰ'ব আৰু মই যেতিয়া প্ৰশ্নটো কৰিম মই জানি খুদিয়ে প্ৰশ্নটো কৰিম মই পাকিস্তানৰ লগত জম্মু কাশ্মীৰক মিলাই কথাষাৰ কোৱা নাই আপোনাৰ নেতাই 370 এই শব্দটো কৈছিল না নাই এক মিনিট ৰ'ব মই কথাটো কৈ আছো আপুনি মাজত নামাতিব আপোনাৰ নেতাই কৈছিল না নাই যে জম্মু কাশ্মীৰৰ জনতাক তেতিয়াহে উচিত ন্যায় দিয়া হ'ব যেতিয়া 370 তাত বাহাল কৰা হ'ব এই শব্দটো কৈছিল না নাই এইটো মানে কি আপুনি কৈছিল না এইটো মানে কি এইটো কৈছিল না 370 কিহৰ ধাৰা 370 কিহৰ কাৰণে কি কথা এইটো মানে কি আপুনি বুজাই দিয়ক এক মিনিট মই কৈ আছো মই বুজাই আছো আপুনি মোক সময় দিব নালাগে এটো মূৰ শো মই আপোনাক সময় দিম এক মিনিট ৰ'ব হুছেইন ডাঙৰীয়া এক মিনিট ৰ'ব এটো মূৰ শো হয় আপুনি মোক মূৰ শোত সময় দিব নোৱাৰে এক মিনিট ৰ'ব মই দি আছো মই এক মিনিট হুছেইন ডাঙৰীয়া এক মিনিট হুছেইন ডাঙৰীয়া আপোনাৰ লগত মই যুক্তি তৰ্ক কৰা নাই শুনক ধাৰা 370 ৰ অৰ্থটো কি আছিল এখন দেশত দুজন প্ৰধান দুখন পতাকা আৰু দুখন সংবিধান থাকে ধাৰা 370 সেইটো দিছিল পাকিস্তানৰ লগত কি না এক মিনিট আপুনি বুজি পাই আছে এক মিনিট ৰ'বচোন ভাই আপুনি ৰ'ব আপুনি এক মিনিট আপুনি কৈ আছে যে পাকিস্তানৰ বিৰুদ্ধে কিয় যুদ্ধ ঘোষণা নকৰে কিন্তু আপোনাৰ নেতাই এইখন দেশত দুখন সংবিধান দুখন নিশান আৰু দুজন প্ৰধানৰ পোষকতা কৰিছে এইটো অৰ্থটো কি না মই কৈছো পাকিস্তানৰ লগত ইয়াৰ সম্পৰ্ক আপুনি হেতুৰ উত্তৰ দিয়ক না আপুনি হেতুৰ উত্তৰ দিয়ক না ধাৰা 370 যদি কোনোবা সমৰ্থন কৰে কাশ্মীৰ অসমত আক্ৰমণ ধাৰা 370 যদি কোনোবা সমৰ্থন কৰে এক মিনিট কাশ্মীৰ কোনোবা যদি দুখন পতাকাৰ সমৰ্থন কৰে তাৰ অৰ্থ কি হয় পাকিস্তানৰ কিমান কাশ্মীৰ কিহতৰ যুদ্ধ কাশ্মীৰ কিহতৰ আৰু 370 উঠাৰ লগে লগে ইহতৰ এই ডিমান্ড উপৰি বলে না যুদ্ধ কাশ্মীৰৰ বিৰুদ্ধে না পাকিস্তানৰ বিৰুদ্ধে না না পাকিস্তান কি বিচাৰিছে কি কথা কৈ আছে না নাই কাশ্মীৰ লাগে কৈ আছে না নাই আৰু সেই কাশ্মীৰখন তেতিয়াহে সুবিধা হ'ব যদি 370 বাহাল লাগিব আপোনাৰ দলৰ লিডাৰে কৈছে 370 লাগে তাৰ মানে পাকিস্তানে কাশ্মীৰখন লোৱাত যাতে সহজ হয় বিনা যুদ্ধ যাতে কাশ্মীৰখন ল'ব পাৰে আৰু আপুনি কৈ আছে যুদ্ধ কৰিব লাগে কেৱল আপোনাৰ আবেগিক চিন্তা বা কাৰোবাৰ আবেগিক চিন্তাত যুদ্ধ হ'ব ঠিক আছে মই সূৰ্যদাস মুৰাদৰ সময় যথেষ্ট কম মই ক্লোজিং ৰিমাৰ্কলৈ যাব লাগিব সূৰ্যদাস একদম চমুকে এটা ক্লোজিং ৰিমাৰ্ক দিয়ক চাওক যেতিয়া দেশ বুলিলে আদেশ নালাগে বুলি এষাৰ কথা আছে আমি গৰ্বিত ভাৰতীয় আমি গৰ্বিত অসমীয়া মই নিজেও ব্যক্তিগতভাৱে মই নিজে NCC চাৰ্টিফিকেট হোল্ডাৰ ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত গতিকে
দেশৰ লগত কোনো কম্প্ৰমাইজ কেতিয়াও নহ'ব এইটো আমাৰ দলৰো কথা মোৰ ব্যক্তিগত কথা এক দ্বিতীয় কথা মই এটা আহ্বান কৰি যাওঁ আজি ইয়াৰ পৰা যে বাংলাদেশ আৰু পাকিস্তানত যি বৃহৎ ইনভেষ্টমেণ্ট আজি আম্বানী ডাঙতে কৰি আছে এই ইনভেষ্টমেণ্টটো তাত বন্ধ হ'ব লাগে এই ইনভেষ্টমেণ্টটো ভাৰতত হ'ব লাগে অসমত হ'ব লাগে এক দ্বিতীয় কথাটো হৈছে পাকিস্তানত আদানীয়ে ইনভেষ্টমেণ্ট কৰা নাই নেকি মই যিমান দূৰ জানো আৰু চিটাগং পোৰ্টটোৰ ক্ষেত্ৰত আদানীৰ ইনভেষ্টমেণ্ট আছে এইটো কাৰণ চিটাগং পোৰ্টটো যিটো আছে সেইটো ভাৰত চৰকাৰে ভাৰত বাংলাদেশ চৰকাৰৰ ইলেক্ট্ৰনিক কিবা এইটো আদানী আপুনি চমু কৰক মোৰ হাতত সময় এইবিলাক বন্ধ যাৰে নহওক মুঠতে এইবিলাক বন্ধ হ'ব লাগে এক দ্বিতীয় কথাটো হৈছে যিটো কথা কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত সম্পূৰ্ণ জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বৃদ্ধা সকলোৰে সহযোগ আছে হয় আমি সামগ্ৰীত আমি উপনিৰ্বাচনত যিসকলে ভোট দিলে এইসকলে এসময় ৰকিবুলকো জিকাইছিলে ৰকিবুল হুছেইন ডাঙৰীয়াকো জিকাইছিলে কিন্তু একেখিনি মানুহে বিজেপিকো জিকাইছে এইবাৰ গতিকে কংগ্ৰেছ জিকিলে যে কিবা মানে কিবা বেলেগ হৈ যায় আৰু বিজেপি জিকিলে তেওঁলোক আকৌ কিবা বেলেগ হৈ যায় এনেকুৱা কথা নহয় এইবিলাক পলিটিকেল আৰু ভাৰতে সদায় কংগ্ৰেছ দলে সদায় জয় হিন্দ কৰিব আৰু জয় হিন্দ গৈ আমি আমাৰ দেশৰ প্ৰতিটো মানে এই ফেচবুকৰ প্ৰসংগটোত মই এটা কথা কৈ যাওঁ যে যোৱাকালি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভিডিঅ'ত মানে গৌৰৱ গগৈ সম্পৰ্কে কিবা কথা কৈ থাকোঁতে তেখেতৰ মানে ভিডিঅ'টোৰ মানে সংবাদমেলৰ মই কমেণ্টত গৈ দেখিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপাধিৰ একেদৰে একে উপাধিৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান মানে আপোনাৰ তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰিছে গতিকে এই সমালোচনাটো সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ফেচবুকৰ এটা নতুন নাটক উলিয়াই দিছে কম সময় পাইছো শৰ্মা ডাঙৰীয়া মই এটা কথা ক'ব খুজিছো মই বহুত কম সময় পাইছো মই কথা কাৰো কথাত ইণ্টাৰেক্ট পোৱা নাই মই এতিয়া ক'ব খুজিছো ঠিক আছে মই দিছো আৰু তেওঁ ইয়াত যিবিলাকে ৰাষ্ট্ৰদ্ৰোহ কৰি আছে তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকক বিস্তাৰ কৰিব লাগে ঠিক আছে এটা কথা কৈ যাওঁ যে অপাৰেশ্যন সিন্দুৰৰ কথাটো ওলাই আছে মই ইয়াত একো নক'লোঁ ক'ব পৰা নগ'ল এতিয়া মই কৈছোঁ যে অপাৰেশ্যন সিন্দুৰটো কিন্তু সফল সমাপ্তি হৈছে বুলি আমি ভবা নাই গতিকে আমি বিচাৰোঁ যাতে পাকিস্তান অকুপাইড কাশ্মীৰখন যাতে ভাৰতৰ দখলত আহে আৰু তাৰ কাৰণে আমি ভাৰতীয় হিচাপে যিহেতু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াও সম্পূৰ্ণ 100% সমৰ্থন দিছে আৰ্মিক এৰি দিব লাগে ইণ্ডিয়ান আৰ্মিক খোলা হাতেৰে এৰি দিব লাগে ইণ্ডিয়ান আৰ্মি অপাৰেশ্যন কৰিব লাগে ট্ৰাম্পে আহি ডিক্টেশ্যন দিব লাগে আৰু মোদীয়ে আমাৰ পিঅ' কেইখনো কিন্তু কংগ্ৰেছ চৰকাৰ দিনতে আমি দিবলগীয়া হ'ল প্ৰথম কথা আৰু 1971খন আমাৰ ফুল ফ্লেজেড ৱাৰ আছিল আৰু এইটো ৰিটেলিয়েশ্যন আছিল আমি অকণ বুজি পাব লাগিব অপাৰেশ্যন সিন্দুৰটো আৰু সেইটো জাষ্ট সামূহিকভাৱে এতিয়া ৰখোৱা গৈছে আৰু অপাৰেশ্যন সিন্দুৰ আমাৰ ৰাজনাথ সিং ডাঙৰীয়াই কৈছে যে আকৌ চলি থাকিব আৰু কোনো চিন্তা কৰিব নালাগে যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আমাৰ দেশ সুৰক্ষিত ঠিক আছে ধন্যবাদ মই চাৰিজনকে ধন্যবাদ জনাইছো পেহেলগামত ইমান অপেন সন্ত্ৰাসবাদী মানুহ মাৰিলে আপুনি সুৰক্ষিত আছে ঠিক আছে মই কথা ক'ব আহিছে আপোনালোকৰ মন্ত্ৰীয়ে আমাৰ আপোনালোকৰ মন্ত্ৰীয়ে আমাৰ কামাণ্ডাৰ এই কাশ্মীৰৰ বাইদেউগৰাকী কি ক'লে নিৰ্লজ্জ কথা কৈছে চৰকাৰৰ মন্ত্ৰীয়ে কৈছে আপোনালোকে কি কথা কৈ আছে পেহেলগামত ইমান টুৰিষ্ট আছিলে এজনো নিৰাপত্তা ঠিক নাছিলে আপোনালোকে এই কথাবোৰ চিন্তা কৰক আমি চৰকাৰক সমালোচনা কৰিব অহা নাই কিন্তু আমি বিচাৰিছো প্ৰতিজন নাগৰিক ধন্যবাদ চাৰিজনকে ধন্যবাদ জনাইছো আৰু যুক্তিযুদ্ধৰ পৰা মই ডিকেট শৰ্মা বিদায় লৈছো নমস্কাৰ।